হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? আশা কৰিছোঁ যে আপোনালোকে সকলোৱে বহুত ভালে আছে নিজৰ ঘৰত। এয়া উজান বজাৰত গুৱাহাটীত যে নতুনকৈ উজান বজাৰৰ পাৰ্ক খুলিছে, সেয়া অলপমান চমু দেখুৱাই দিছোঁ। তাতে বাজনা বজোৱাৰ পৰাই, খেলাৰ পৰা, এক্সাৰচাইজ কৰাৰ পৰাই আৰু ইমান সকলো বস্তু আছে আৰু ইমান দীঘল মাটিখিনি আপুনি বহি থাকিব, দৈ থাকিব, কেতিয়াও শেষে নহয়। আৰু ধুনীয়াকৈ বহিব পৰাৰ প্লেচো আছে। আৰু এয়া মই চচৰি বছৰি আহিলোঁ, আকৌ এবাৰ যাম। আৰু আপোনালোকে ইয়াত আহিব পাৰে। পিছে আমি জানুৱাৰীত অহা নাই, ডিচেম্বৰত আহিছোঁ, সেইবাবে আমাৰ ফিজ নল'লে। জানুৱাৰীৰ 1 তাৰিখৰ পৰা ফিজ ল'ব। যদি আপোনালোকেও জানুৱাৰীৰ 1 তাৰিখে চাই আছে, হয়তো জানুৱাৰীত আহিম বুলি ভাবিছে আৰু, তেনেহ'লে আপোনালোকে পইচা দিব লাগিব। ডিচেম্বৰত যোনে আহিছে শুনি গমেই পাইছে, পইচা দিব নালাগে। আৰু ইয়াতে পুৱাই মৰ্ণিং ৱাক কৰিবলৈ বহুত মানুহ আহে, বহুত বেছিয়ে মানুহ থাকে গুৱাহাটীত। আৰু একদম ধুনীয়াকৈ ইয়াতে গাৰ্ডেনিং কৰা আছে। গাৰ্ডেনিঙৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ আপুনি ভিউ ল'ব পাৰে। বহুত ধুনীয়া ভিউ আছে ইয়াতে। এইবাৰ মই ইয়াৰ পৰা চুঁচৰি কি কৰোঁ এতিয়া, চাওঁ ৰ'ব মই ভিডিঅ'টো। গম পাইছোঁ চুঁচৰিম বুলি। আৰু ইয়াতে দুখ পালোঁ অলপ, কিন্তু মোৰ লগৰ এটা পৰি থাকিল। মই অলপ দুখ পালোঁ। তেৰাকে শিলটো চিধাখনেৰে এতিয়া নামিম আৰু তেৰাখনেৰে নামিবলৈ সাহস নহ'ব। ইয়াতে আপোনালোকে সৰু বাচ্ছা লৈ আহিব পাৰে, বহুত ফূৰ্তি পাব সৰু বাচ্ছাবিলাকে। কি ধুনীয়াকৈ মেট পাৰা আছে ইয়াতে। মই এইবাৰ মাছেৰে আহিছোঁ, কৈছিলোঁ নহয়, তো মাছেৰে আহিম এইবাৰ।